চাওক কিমান ধৰণৰ তৰোৱাল পাব ইয়াতে আৰু এয়া কুকুৰি আছে এয়া দোকানখন চলাব চাওক গৰম গৰম লেগ পিচ কিমান টকা পিচ 100 টকাৰ তলত নাই মানে লাষ্ট 100 টকা 100 টকা মটকা কোৱা য'ত বাইক 4 চকীয়া চলোৱা হয় আৰু এইটো তো এয়া চাওক স্মোক চিকেন 15 টকা বেছি দামৰ নহয় 15 টকা মাংসৰ কিমান ডাঙৰ ডাঙৰ পিচ পাৰ ষ্টিক কিমান কয় কি খবৰ বহুত ভাল তোমাৰ আৰু তোমাৰ খোৱা বস্তু ল'ব লাগে এয়া চাওক চাৰিওফালে আচাৰ আছে আৰু মই এয়া চাওক কি আহে থাইলেণ্ডৰ পৰা তেওঁলোকে আনিছে তো দেখুৱালে আৰু এয়া হ'ল তো কাৰ ভিতৰত এটা স্পেচিয়েল বস্তু আপোনালোকক মই দেখুৱাই আছোঁ এয়া দাও বনাই আছে গোটেই সৰ্থেবাৰী সভাখন দেখুৱালোঁ এখন স্পেচিয়েল আপোনালোকক দোকান দেখুৱাম ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক চিৰাজ ব্লগ আৰু আজি এটা অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি বৰ্তমান বৰপেটাৰ পৰা গৈ আছোঁ সৰ্থেবাৰী সভালৈ তো আজিৰ পৰা সৰ্থেবাৰী সভা ষ্টাৰ্ট হৈছে যাতে আপোনালোকে ঘৰত বহিয়ে সৰ্থেবাৰী সভাখন চাব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে এয়া মোৰ ভাইটি আৰু আমি গৈ আছোঁ চাওক হেলমেট পৰিধান কৰিছোঁ আৰু স্কুটি লৈ যাম তো বলক এতিয়া আমি সৰ্থেবাৰী সভালৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ তো এতিয়া আমাৰ গাড়ী ষ্টাৰ্ট হ'ল বৰ্তমান আমি গৈ আছোঁ সৰ্থেবাৰী অভিমুখে তো আপোনালোকে দেখা হ'ব আজি আমাৰ মোৰ ভিডিঅ'ৰ জৰিয়তে তো ফাইনেলি মই সৰ্থেবাৰী আহি পালোঁ আৰু বৰ্তমান আছোঁ যোগীৰ বৰি আৰু এই আমাৰ ভণ্টি আৰু পেহী তেওঁলোকৰ ঘৰত প্ৰথমে আহিলোঁ আৰু এতিয়া যাম তামোল চুপালৈ তাত মই অলপ দুপৰীয়া খাদ্য খাই ডাইৰেক্ট যাম চিধাই সৰ্থেবাৰী সভালৈ বৰ্তমান হোম যজ্ঞ আৰম্ভ হ'ব তো আপোনালোকে ভিডিঅ'টো চাই থাকক তো এতিয়া আহি পালোঁ বৰ্তমান তামোল চুপা আৰু এই যে ঘৰটো দেখিছে মোৰ দেউতাৰ মামাহঁতৰ ঘৰ আৰু এইটো আমাৰ খুৰীমা দেউতাৰ ডাঙৰ মামাকৰ মানে ডাঙৰ বোৱাৰী তো এতিয়া আমি ইয়াৰ পৰা দুপৰীয়া আহাৰ গ্ৰহণ কৰি যাম সৰ্থেবাৰী সভালৈ আৰু সৰ্থেবাৰী সভাত কি চলি আছে এতিয়ালৈকে মই গম পোৱা নাই হয়তো বৰ্তমান হোম যজ্ঞ আৰম্ভ হ'ব আপোনালোকক কৈছিলে তো ডাইৰেক্ট যাই আপোনালোকক হোম যজ্ঞ প্ৰথমতে দেখুৱাম তাৰপিছত গোটেই সৰ্থেবাৰী সভাখন যিখিনি পাৰোঁ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আপোনালোকে ভিডিঅ' চাব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব এয়া দুপৰীয়াৰ আহাৰ খাই আছোঁ এয়া হ'ল চিৰা আৰু দৈ এয়া চাওক যিহেতু আজি সভাৰ কাৰণে ইয়াত ভাত কোনো নাখায় সৰ্থেবাৰীত তো আমি দৈ চিৰা খাম আৰু খাই এতিয়া ডাইৰেক্ট যাম সভালৈ তো কেনে লাগিল খাই বঢ়িয়া না একদম এয়া হ'ল আমাৰ মামী আইতা দেউতাৰ সৰু মামী তো দৈ চিৰা খালোঁ বহুত ভাল লাগিলে আৰু এটা সৰু মামী আইতাকতো দেখা পালে আপোনালোকে অলপ আগতে এয়া হ'ল মোৰ পেহা আৰু এইটো হ'ল পেহী দেউতাৰ সৰু মামাকৰ জীয়ৰী আৰু এইটো মোৰ পেহা গম পাইছে হাজবেণ্ড হয় হাজবেণ্ড ৱাইফ আৰু বিশ্বনাথ চাৰিআলিত থাকে সৰ্থেবাৰী সভা বুলি আহিছে আমি এতিয়া একেলগে আমি ওলাই যাওঁ যিহেতু ময়ো দুপৰীয়া খাদ্য খালোঁ তো এতিয়া ফাইনেল ডাইৰেক্ট ইয়াৰ পৰা চিধাই যাম সৰ্থেবাৰী সভালৈ তো ব'লক এতিয়া তো এয়া আহি পালোঁ সৰ্থেবাৰী সভা এয়া দেখিছে আপোনালোকে দোকান পোহাৰ দিছে ইয়াত আৰু আগত হ'ল সৰ্থেবাৰী সভাৰ যিটো মন্দিৰ বুলি কয় সেই মন্দিৰটো আৰু এইখন হ'ল গেট তো এই পিনেদি সোমাই যাওঁ আপোনালোকেও চাই থাকক ভিডিঅ'টো আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা হ'ব সৰ্থেবাৰী সভা তো এয়া হ'ল মেইন গেট আৰু আহিয়ে পালোঁ এয়া লক্ষী ভাণ্ডাৰ আপোনালোকে জানে এই লক্ষী ভাণ্ডাৰৰ মালিক চাওক এয়া লক্ষী ভাণ্ডাৰ ভালে কি খবৰ বিক্ৰী কেনে ভালে ন তো সদায় য'ত গ'লেও এয়া লক্ষী ভাণ্ডাৰক লগ পাওঁৱেই এয়া চাওক গৰম গৰম জিলাপি বনাই আছে আৰু এয়া জিলাপি আৰু এইবাৰ মাহৰ জিলাপি আছে আৰু লোকেল জিলাপি চাওক মাহৰ জিলাপি একদম মন্দিৰটো এইপিনে আৰু ইয়াতে লক্ষী ভাণ্ডাৰ প্ৰথম গেটৰ ওচৰতে তো যাওঁতে গৰম গৰম জিলাপি লৈ যাব লাগিব ঘৰৰ কাৰণে ফাইনেলি আমি সোমালোঁ সৰ্থেবাৰী সভাৰ একেবাৰে ভিতৰত আৰু ইয়াতে বহুত দোকান আছে আৰু যিমানখিনি দোকান পাৰোঁ আপোনালোকক দেখুৱাম এয়া চাওক আৰু ইয়াতে কাঁহ পিতলৰ বস্তু পোৱা যায় তো সেইখিনি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক ফুচকাৰ দোকান ফুচকা আইচক্ৰীম এয়া ঠাণ্ডাৰ দিনতো আইচক্ৰীম মানুহে খাই আছে এয়া দোকান কণমানিজনে দোকান দিছে এয়া চাওক তালা চাবি বিক্ৰী কৰিছে ইয়াতে তো ইয়াতে হোম যজ্ঞ চলিব এতিয়া ইয়াৰ আগত হোম যজ্ঞ চলি আছে তো তালৈকে যাই আছোঁ বহুত মানুহৰ ভিৰ তো ভিৰ ফালি হ'লেও যাব লাগিব যিবিলাক ভক্তসকলে প্ৰভু জগন্নাথ দেৱৰ পদাৰবিন্দ
তো এয়া নিৰ্মালীৰ লগতে মোৰ দুজনী ভণ্টিক লগ পালোঁ। এয়া আমাৰ ভণ্টি দুজনী আমাৰ মডেল হয়। মই বৰপেটাত লগ পাইছিলোঁ। কি খবৰ? বহুত ভাল। তোমাৰ? আৰু তোমাৰ? মোৰতো খবৰ ভালেই, মোটামুটি চলি আছে। আৰু এওঁলোকৰ দুজনী ভণ্টিৰ এয়া মাক কৰি খবৰ ভাল? ভাল লাগে। এয়া খবৰ চাব আহিছে। আৰু এয়া চাওক, এয়া ফুলৰ দোকান, এয়া নিৰ্মালী বিলাই আছে। এয়া হোম যজ্ঞ হৈ গ'ল, এতিয়া প্ৰসাদ বিতৰণ আছে। এয়া চাওক, পূৰা থালে থালে পূৰা প্ৰসাদ ভৰ্তি হৈ আছে মানুহ। তো এয়া মন্দিৰ প্ৰাংগণৰ পৰা আপোনালোকক মই দেখুৱাই আছোঁ সৰ্থেবাৰী সভাৰ এয়া দোকানবোৰ। এয়া চাওক, এয়া গোটেই এয়া দূৰলৈকে চব দোকানেই দোকান, বিভিন্ন ৰকমৰ দোকান আছে। এয়া চাওক, আৰু এয়া মন্দিৰৰ বাৰাণ্ডা। তো এয়া হ'ল বাসুদেৱৰ মেইন মন্দিৰটো। এয়া চাওক, ইয়াতে ইমানে চাকি জ্বলাইছিলে আজি। তো এয়া চাকি, এইখন হ'ল এখন গেট। সেৱা কৰা হৈ গ'ল আৰু চাকি বন্তি জ্বলালোঁ। এতিয়া আমি প্ৰসাদ লওঁ, যিহেতু প্ৰসাদ বিতৰণ আৰম্ভ হৈ গ'ল আৰু প্ৰসাদ লৈ ঘৰলৈ লৈ যাম। আৰু বিশেষকৈ ক'ব গ'লে ইয়াত আহি মই আপোনালোকে যিসকলে চাই আছে সকলোৰে কাৰণে সেৱা কৰিছোঁ। তো জানেই, মই ক'ৰবাত মন্দিৰ নামঘৰত গ'লে মই সদায় মোৰ ছাবস্ক্ৰাইবাৰ, মোৰ ভিউৱাৰ, মোৰ ফলোৱাৰ্ছ সকলোৰে কাৰণে মই এটা সেৱা জনাওঁ। তো আজিও ইয়াতে আহি সেৱা কৰিছিলোঁ আপোনালোক সকলোৰে কাৰণে। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এয়া আশীৰ্বাদটো সকলোৱে পায়। তো ব'লক এতিয়া আমি প্ৰসাদ লওঁ। ইয়াৰ মানে কি আৰু পতা আছে, পতা লৈ লওঁ, পুৰা এটা দিব পতা। তো এটা ফুট লৈ লওঁ। তো এয়া হোম যজ্ঞৰ পতা এটা লৈ ল'লোঁ। এয়া দেখিছে আপোনালোকে, এয়া হ'ল মূল মন্দিৰ আৰু ইয়াতে আমাৰ হোম যজ্ঞ হৈ গ'ল। আৰু এই ভণ্টিসকলে চেলফি উঠি আছে। এয়া প্ৰসাদ বিতৰণ আৰম্ভ হৈ গ'ল। এয়া চাওক, পাচিত মানে পাচি ভৰ্তি কৰি কৰি পূৰা প্ৰসাদবোৰ লৈ গৈ আছে। তো এয়া চাওক, পূৰা প্ৰসাদবোৰ লৈ আছে আৰু বিতৰণৰ কাৰণে। তো ইয়াতে হোম যজ্ঞ হৈছিলে, আপোনালোকক মই দেৰিকৈ হ'লে দেখুৱালোঁ। এয়া হ'ল হোম যজ্ঞ চলি আছিলে আৰু এতিয়া ইয়াতে প্ৰসাদ বিতৰণি চলি। তো এয়া প্ৰসাদ বিতৰণ আৰম্ভ হৈ গ'ল। বৰ্তমান প্ৰসাদ ল'বৰ কাৰণে ৰখি আছোঁ। পূৰা ভিৰ, হাজাৰ হাজাৰ মানুহে প্ৰসাদ লৈ আছে। এতিয়া আমাৰ সেই প্ৰসাদ লৈ ল'ম ইয়াতে। এয়া প্ৰসাদ, প্ৰসাদ দি আছে। অঁ, দুজন একেলগে ইয়াতে। তো আমাৰ ফাইনেলি লৈ ল'লোঁ প্ৰসাদ। এয়া চাওক, ভিৰৰ মাজত ফাইনেলি প্ৰসাদ লৈ ল'লোঁ। এয়া চাওক, প্ৰসাদ ক'লা ঠাঙত লৈ লৈছোঁ। এয়া চাওক, সকলোৱে প্ৰসাদ লৈ আহি আছে। তো এতিয়া প্ৰসাদ লোৱা হোৱাৰ পিছত এতিয়া আমি গোটেই সভাখন ঘূৰিম। এয়া চাওক, সকলো দোকান, এয়া চাওক দোকান, আৰু গোটেই দোকানবোৰ আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হ'ল, এয়া চাওক আচাৰৰ দোকান, এয়া হ'ল মণিয়াৰী। এয়া চাওক, সন্ধিয়া বহুত মানুহ হ'ব এতিয়া বাৰু। এয়া চাওক ভগৱানৰ মূৰ্তিৰ দোকান এইবোৰ। ইয়াতে সকলো দোকান মানে ডিচিপ্লিনত মানে বনায়। এয়া আগত যে দেখিছে, এই গোটেই লাইনটো ফাষ্টফুডৰ দোকান। আৰু এইপিনে যদি আপোনালোকে চাই, কাপোৰৰ দোকান, মানে যিটো লেপ তুলি কম্বল। আৰু এইপিনে আছে ষ্টেচনাৰী দোকান, এই গোটেই লাইনটো। আৰু আগত কাপোৰৰ দোকানো আছে, আৰু এই বেগৰ দোকান এইবোৰ। আৰু আপোনালোকক এতিয়া দেখুৱাম মই কাঁহ পিতলৰ দোকান, যিটো সৰ্থেবাৰী কাঁহ পিতলৰ বাবে বিখ্যাত। তো এতিয়া আমি বিচাৰি বিচাৰি ক'ত কাঁহ পিতলৰ হয়তো এই আগত আছে, তো সেইবোৰ আপোনালোকক দেখুৱাম। এয়া চাওক, এই চাৰিওফালে দোকান, এয়া দোকান চাওক, চাৰিওফালে দোকানেই দিছে। আৰু যিটো আজি প্ৰথম, এয়া কিছুমান দোকান খালীও আছে।
হয়তো কালিলৈকে ইয়াত দোকানবোৰ আহি যাব, ইয়াত বনাই আছে দোকান। ঘূৰি থাকোঁতে আমাৰ ঘৰৰ মানুহ লগ পালোঁ। আমাৰ বৰপেটাতে মানে সৰ্থেবাৰী হয়, মানে আমাৰ বৰপেটাৰে হয় যদিও বৰ্তমান আছে বৰপেটাত, কিন্তু সৰ্থেবাৰীৰ মেইন জীয়ৰী আমাৰ বৰপেটাৰ বোৱাৰী আৰু সৰ্থেবাৰীৰ জীয়ৰীয়ে লগ পালোঁ। কেতিয়া আহিছে আপুনি? আমি অলপ দেৰিকৈ আহিছোঁ বাৰু, কিন্তু হোমযজ্ঞ গোটেইখিনি চালোঁ, লগকৈ ভাল লাগিল। আজি দোকান বন্ধ, আজি সৰ্থেবাৰী সমাজৰ কাৰণে দোকান বন্ধ কৰি আহিছে। দোকান দিব পাৰিলা হয় নেকি? ঠিক আছে, বঢ়িয়া, লগকৈ ভাল লাগিল। এয়া চাওক, হোৱাইট টি চাৰ্ট আৰু ইপিনে আছে চাওক সকলো 200 টকা, আৰু ভিতৰত আৰু আছে 500 টকা, 200 টকা, বিভিন্ন ৰকমৰ ইয়াৰ কোটবোৰ হ'ল মাত্ৰ 500 টকা। ইয়াৰ লেখা আছে চাওক, প্ৰাইচ 500। আৰু এয়া অকশ্যন মাৰ্কেট, এয়া চাওক বহুত কম দামতে আপোনালোকে ইয়াতে লং পেণ্ট, টি চাৰ্ট, যিকোনো বস্তু পাই যাব। সৰ্থেবাৰী সভালৈ আহিলে ইয়ালৈ আহিব আপোনালোকে। এয়া চাওক ইমান ধুনীয়া সুন্দৰ চাৰ্ট মাত্ৰ 150 টকা। এয়া চাওক এই 200 টকা লিখা আছে, আৰু 200 টকাত কি পাই আছে এয়া চাওক, এয়া হ'ল মোদী কোট। এই গোটেইবোৰ কোট পাব 200 টকাতে। এনে ভেৰাইটি কোৱালিটিৰ আছে চাওক। আৰু ওপৰত এয়া বেলেগ ডিজাইনৰ আছে কোট। এইটো 100 টকা। 100 টকা কোনটো? এইটো 100 টকা। এই 100 টকা। আৰু ইয়াতকৈ কমত আছে নাকি? 100 টকাৰ তলত নাই, মানে লাষ্ট 100 টকা। 100 টকাত কি আছে ইয়াতে? 100 টকা এইটো কি কয়, এইটো আছে, চাৰ্ট আছে, হাত লম্বা চাৰ্ট, হাত দীঘল চাৰ্ট। এই তলতটো আছে, এইটো আছে 100 টকা। এয়া চাওক, এই হ'ল 100 টকা। এই লাইনটো চাওক 100 টকা, ওপৰত এয়া 100 টকা, আৰু এয়া হোৱাইট চাৰ্ট 100 টকা। ইমান কম দামত আপোনালোকে পাব, এতিয়া সৰ্থেবাৰীত আহিলে পাই যাব। আৰু এইবোৰ আছে লং পেণ্ট 150 টকা। এয়া চাওক 150 টকা, যেনেকুৱা চাইজৰ লাগে। এয়া চাওক জিন্সৰ পেণ্ট আছে, একদম 28ৰ পৰা 34 লগি আছে বুলি কৈছে। এয়া চাওক 36, মানে 28 to 28 to 36। এয়া চাওক পূৰা কাপোৰৰ দাম হৈ আছে। এয়া চাওক চব কাপোৰ। ইয়াতে কাপোৰ, এতিয়া চাওক কাপোৰ। তো এয়া আছে 150 টকা, সকলো 150 টকা। আৰু ইয়াতে বিশেষকৈ ছোৱালীৰো কাপোৰ আছে। 100 টকাত কি পায় চাওক, ছোৱালীৰ কাৰণে 100 টকাত কি আছে চাওক। এয়া 100 টকা লিখা আছে, আৰু এইবোৰ চব 100 টকা চাওক। এয়া চব 100 টকা। ফ্ৰক আছে ইয়াতে, ছোৱালী আছে, এয়া ফিক্স ৰেট। এয়া চাওক 250 টকা, আৰু ইপিনে আছে 100 টকাৰো আছে। এয়া চব কাপোৰৰ দোকান, একদম চিধাই চাব গ'লে গোটেই কাপোৰৰ দোকান। এইটো চাইডেতো কাপোৰৰ দোকান, আৰু যদি এইপিনে চাই এয়া চাওক ৰিডাকশ্যন ক্লথ ষ্ট'ৰ, মানে ইয়াতেও সেই আপোনালোকৰ কম দামতে আপোনালোকে কাপোৰ পাব। এয়া চাওক পূৰা বিশাল মাৰ্কেটৰ নিচিনা সজাই থৈ দিছে। এয়া চব 100-150 টকাতে আপোনালোকে কাপোৰ পাব। ইয়াত লাইটৰ ব্যৱস্থাটো কম, মানে এতিয়া সন্ধিয়া হোৱা নাই, গতিকে লাইটবোৰ এয়া চাওক লাইটবোৰ জ্বলোৱা নাই। তো ইয়াতে যদি আপোনাক কাপোৰ লাগে, পূৰা একদম দম লাগি আছে চাওক। এয়া কাপোৰ চাওক, পূৰা একদম কাপোৰ চাওক, একদম কম দামত। আপোনালোকে আহিব বিচাৰি ইয়ালৈ আহক। সৰ্থেবাৰী সভাত 100, 150, 200 টকাতে আপোনালোকে ইয়াতে কাপোৰ পাই যাব। বিভিন্ন ৰকমৰ ল'ৰা ছোৱালী মহিলা সকলোৰে কাপোৰ পাব। এয়া চাওক, তো এয়া চাওক ইয়াতেও কাপোৰৰ দোকান। আৰু আগত আছে এয়া মীনা বজাৰ, আপোনালোকৰ মীনা বজাৰখন দেখুৱাই আছোঁ। এয়া ফাষ্টফুডৰ দোকানবোৰো আছে, আৰু আগত ইয়াতে আছে আমাৰ য'ত লোহৰ মানে মানে কি দাও কটাৰী বনাই, সেই আছে, আপোনালোকক মই দেখুৱাই আছোঁ। তো আগত গৈ আছোঁ মেইন আপোনাৰ সৰ্থেবাৰী পুৰণ বজাৰলৈ। আৰু এইপিনে দোকান চাওক, চাৰিওপিনে দোকান, ইয়াৰ দোকান চাওক। আৰু এইপিনে আপুনি চাব গ'লে ইয়াতে চব ফাষ্টফুডৰ দোকান। এয়া চাওক আগত ফাষ্টফুডৰ দোকান, আৰু ইয়াতে গৰম চাহ আছে। এয়া চাওক চাহৰ দোকান, চাহ খাই আছে, আৰু লগতে আছে ফুচকা। চাওক এয়া ফ্ৰুট চালাড, বিভিন্ন ৰকমৰ ফ্ৰুট চালাড আছে। আমাৰ ভাইটিক লগ পালোঁ, কি খবৰ? আৰু আমাৰ এইপিনে আছে আমাৰ বৰপেটাৰ পৰা অহা মানুহ, মোক মাত দিছে দেখা পাই। এয়া চাওক কিবা খাব আহিছে, কি খাই আছে? মধুৰিআমৰ আমাৰ এইটো চালাড। এয়া চাওক কেনেকৈ বনাই আছে। এয়া মধুৰিআমৰ চালাড আমাৰ বৰপেটাৰ পৰা সৰ্থেবাৰী সভা চাব আহিছে। এয়া আমাৰ হৈ গ'ল মধুৰিআমৰ এয়া চালাড চাওক। কি টকা এইটো? 30 টকা প্লেট। তো আমি বৰপেটাৰ পৰা মধুৰিআম খাব আহিছে আমাৰ দাদা কেইজনে চাওক। বৰপেটাৰ পৰা মধুৰিআম খাব আহিছে স্পেচিয়েলি। এয়া চাওক ফাষ্টফুড দোকানে গৰম ভেলপুৰি,
আৰু এয়া লেগ পিচ ন অলপ পকৰা চাওঁ উঠাই দিয়কচোন একবাৰ চাই লওঁ আমি এয়া চাওক গৰম গৰম লেগ পিচ কিমান টকা পিচ 120 টকা লেগ পিচ 120 টকা এয়া লেগ পিচ পকৰা চাওক হ'ল আপোনাৰ 20 টকা পিচ 20 টকা পিচ পকৰা আমি এতিয়া খাম যাৰ টাইমত খাই যাম ইয়াতে সকলো দোকানতে বনাই আছে ইয়াতেও বনাই আছে এয়া লেগ পিচ চাওক পূৰা গৰম গৰম লেগ পিচ ইয়াতে লগতে লিখা আছে চাওক হাঁহৰ মাংস পাব ইয়াতে হাঁহৰ মাংস ভাত হাঁহৰ মাংস গোটেইখিনি পাব এয়া চাওক মাকৈ বুঢ়া আৰু যিহেতু ঠাণ্ডাৰ দিন হাতখন ঠাণ্ডা লাগি আছিল অলপ সেকি ল'লোঁ আৰু এয়া চাওক এয়া ক'লা নিমখ কি লিখা আছে চাওক প্ৰধান কাৰ্যালয়লৈ এইপিনে আছে মানে এইপিনে প্ৰধান কাৰ্যালয় আৰু ইয়াতে আছে লোহাৰ দোকান ইয়াতে গোটেই লোহেৰে নিৰ্মিত গোটেইখিনি বস্তু ইয়াতে পাব এয়া চাওক দাও কটাৰী এয়া চাওক দা পুৰা একদম ধাৰো আছে আৰু এয়া নাৰিকল মানে চুকাৰ কাৰণে নাৰিকল ৰুকনি এয়া বঠি আছে লগতে আছে কোৰৰ কাৰণে কোৰ আছে সৰু কটাৰী আছে কদল এয়া হ'ল পিঠা বনাবৰ কাৰণে টাৱা গোটেইখিনি বস্তু আছে ইয়াতে ডাইৰেক্ট নিৰ্মাণ কৰিও থকা হৈছে এয়া চাওক ভিতৰি পিছপিনে ইয়াতে নিৰ্মাণ কৰি আছে ইয়াতে একদম পুৰা একদম এয়া চাওক এন্দুৰ ধৰা ফান তো এয়া চাওক এয়া দাও বনাই আছে কেনেদৰে দাও বনাই আপোনালোকক দেখুৱাই আছোঁ এয়া অতন হিট হ'ব দিছে তাৰপিছত ইয়াতে লৈ কোবাব ন ইয়াতে অঁ ধাৰ দিব ন এইটো ইয়াতে ধাৰ দিব দাটো আৰু ইয়াতে চাওক এয়া বনাই আছে নাৰিকল ৰুকনি বনাই আছে ধাৰ দি আছে আৰু এতিয়া হ'ল ত্ৰিশূল আৰু এয়া দাও বনোৱা হৈ গ'ল এখন দাও দেখুৱাই আছোঁ আপোনালোকক এয়া দাওখন দেখাওক এয়া চাওক দাও কিমান দাম এইখন 300 টকা দাও এয়া চাওক আৰু এয়া চাওক একদম পূৰা গৰম গৰম দা মাংস কাটিবৰ কাৰণে এয়া দাও চাওক পূৰা মজা দাও এইটো 300 টকা নেকি একেই দাম 300 টকা আৰু বিভিন্ন ৰকমৰ ইয়াতে দা আছে ইয়াতে চাওক এয়া সকলোৱে বনাই আছে আৰু ইয়াতে আপোনাৰ এয়া বঠি বনাই আছে যিটো আমি বঠি বুলি কওঁ এয়া চাওক কেনেদৰে বনাই আছে এয়া চাওক এয়া বঠি বনাই আছে কেই টকা বঠি এয়া 170 টকা এয়া বঠি 170 টকা দাম বনাই আছে তো এতিয়া আমি কাঁহ পিতলৰ বস্তু চাবলৈ গৈ আছোঁ ইয়াৰ লোহেৰে নিৰ্মিত বস্তু গোটেইখিনি চালোঁ কেনেদৰে বনায় ইয়াৰ চাওক দা ধাৰ দি আছিলে এই গোটেই দোকানবোৰ আমি পাৰ কৰিলোঁ এতিয়া আমি ডাইৰেক্ট ভিতৰত যাম আৰু কাঁহ পিতলৰ বস্তু দেখুওৱাৰ আগতে আপোনালোকক এটা বস্তু দেখুৱাম এয়া আছে মীনা বজাৰ মটকা কোৱা গতিকে প্ৰথমতে মীনা বজাৰ দেখুৱাম আৰু তাৰপিছত আপোনালোকক মই দেখুৱাই আছোঁ কাঁহ পিতলৰ বস্তু আৰু এয়া চাওক গৰম গৰম জিলেপি বনাই আছে পূৰা সকলোৱে ইয়াতে জিলেপি কিনি আছে আৰু কিছুমান মানুহে হয়তো ঘৰলৈ উভতি গৈ আছে আৰু সন্ধিয়া আহিব সকলোৱে এয়া চাওক তো এয়া চাওক স্মোক চিকেন লেগ পিচ আৰু এইটো কি আছিল এইটো কি মটকা চিকেন আৰু ইয়াতে চাও বিক্ৰী কৰে নেকি এইটো মটকা চাই মটকা চাই আৰু মটকা চিকেন ইয়াতে মানে দিছে জুইত এতিয়ালৈকে হোৱা নাই আৰু এয়া চাওক মাংসৰ কিমান ডাঙৰ ডাঙৰ পিচ এয়া চাওক আহক এবাৰ খাই লওক আৰু খাবলৈ নিমন্ত্ৰণ দি আছে আৰু সুন্দৰ সুন্দৰ মাংস মটকা চিকেন আৰু চিকেন স্মোক চিকেন আৰু লগতে আপোনালোকে খাব বিচাৰে এনেকুৱা সৰু সৰু মাটিৰ পাত্ৰত চাহ খাব পাৰে কেই টকা চাহ 15 টকা বেছি দামো নহয় 15 টকা এয়া চাওক মাটিৰ সাজত খাব পাৰিব আৰু এয়া চাওক বনাই আছে কিমান টাইম লাগিব আৰু হওঁতে অলৰেডি হৈছে ন কিমান দাম কৰি এইটো এটা এয়া 250 2-3জনে খাব পাৰিব আৰামছে আৰু প্ৰতি এইটো কিমান পিচ 80 বিশেষ দাম নহয় আৰু এয়া আছে নতুন নতুন বস্তু এয়া চাওক এইটো কি আছিল পাৰ ষ্টিক কিমান কৈ 100 ইয়াতে ষ্টিকটো ইয়াতে দিব ন তো ইয়াতে দিব 100 ৰুপিজ 80 ৰুপিজ আৰু 250 ৰুপিজ যদি সৰ্থেবাৰীত আহে আপোনালোকে সভা চাবলৈ লিখা আছে আহক এবাৰ খাই লওক একদম মীনা বজাৰৰ ওচৰতে এয়া মীনা বজাৰৰ এইটো ৰাস্তা আৰু ইয়াতে দেখাই পাব নামটো মনত ৰাখিব আৰু গোটেই লাইনটো এয়া ফাষ্টফুডৰ দোকান গোটেই লাইন ফাষ্টফুডৰ দোকান কিন্তু যদি কিবা ইউনিক খাব বিচাৰে তো ইয়ালৈ আহিব তো এতিয়া আমি গৈ আছোঁ মীনা বজাৰলৈ এয়া চাওক আগত এয়া মীনা বজাৰ
তো এতিয়া আমি আহি গ'লোঁ মীনা বজাৰ। ইয়াত চাওক সৰু ল'ৰাৰ কাৰণে, এয়া ল'ৰা ছোৱালীৰ কাৰণে ট্ৰেইন। আগত আছে মদকাকুৱা, য'ত বাইক 4 চকীয়া চলোৱা হয়, আৰু এইটো নাগৰদালা, আৰু এইটো আছে মানে পাগলা চেয়াৰ, মই এইটো পাগলা চেয়াৰ বুলি কওঁ। ইয়াত উঠি পাইছোঁ, বহুত ভয় লাগে। আৰু সৰু ল'ৰাৰ কাৰণে ইয়াত গাড়ী আছে, আপোনালোকে ইয়াতে উঠিব পাৰে। আৰু বাকী ইয়াতে ক'ব গ'লে খাদ্য দোকান বহুতখিনি আছে। ইয়াতে পুচকাৰ পৰা আদি কৰি গোটেইখিনি ফুড আইটেম পাই যাব আপোনালোকে। এয়া চাওক, যিহেতু সন্ধিয়া হোৱা নাই তো মানুহ অলপ ভিৰ কম আছে, এতিয়া মানুহ হ'ব, জাষ্ট আৰম্ভ হৈছে মানুহ অহা। এইখন হ'ল মোৰ স্পেচিয়েল দোকান, সকলোতকৈ ভাল লগা বস্তু কিছুমান আছে। এয়া চাওক কিমান ধৰণৰ তৰোৱাল পাব ইয়াতে, আৰু সেয়া খুকুৰি আছে, এনেধৰণৰ খুকুৰি, আৰু এনেকুৱা ফল্ডিঙো পাই যাব। এয়া চাওক, এয়া ফল্ডিং খুকুৰি। আৰু যদি আপোনালোকে যদি নেপালী খুকুৰি বিচাৰে তেনেহ'লে এই নেপালী খুকুৰিও আছে। এয়া বিভিন্ন ডিজাইনৰ আৰু বিভিন্ন চাইজত পাই যাব। আৰু ইয়াত দাবোৰ আছে, কিমান ধৰণৰ দা আছে চাওক, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আৰু একদম কম দামত যদি ক'ব যায় এয়া 20-30 টকাত এনেকুৱা পাব চুৰি। এইটো সকলোতে পায়। আৰু তৰোৱালো আছে। দাদাজন নাই ইয়াতে বাৰু, নহ'লে আপোনালোকক গোটেই দেখুৱাই দিলোঁ হয়। আৰু বহুত এণ্টিক আইটেম আছে ইয়াতে ভিতৰত, এই দেখিছে আপোনালোকে। ইয়াত এটা টেলিফোনো আছে, মই জুম কৰি দেখুৱাই আছোঁ। এয়া চাওক, এইটো হ'ল এটা টেলিফোন, মানে পুৰণা টাইপৰ, আৰু এইটো গ্ৰামোফোন এটা আছে। আৰু এনেকুৱা ডাঙৰ ডাঙৰ তৰোৱাল আছে ইয়াতে। ইয়াৰ তৰোৱাল, ষ্টিক তৰোৱাল আছে, আৰু মিৰৰ আছে। ইয়াত চাওক, মিৰৰ চাওক। তো যিহেতু ইয়ালৈ আহিছোঁ, কিবা এটা খোৱা বস্তু ল'ব লাগে। এয়া চাওক, চাৰিওফালে আচাৰ আছে, আৰু মই লৈছোঁ ইয়াৰ পাপৰ, বিভিন্ন ৰকমৰ পাপৰ মিক্স কৰি ইয়াত ভৰাই আছোঁ। ইয়াতে 100 টকা, 250 গ্ৰামত 100 টকাকৈ বহুত ইয়াতে আচাৰ পাই যাব আপোনালোকে। আৰু গতিকে ইয়াতে মই জুখিবলৈ দিছোঁ, তো লৈ যাম আৰু ঘৰত গৈ পূৰা ধুনীয়াকৈ তেলত ভাজি ভাজি খাম। তো এখন গেটেৰে সোমাই আন এখন গেটেৰে এয়া ওলালোঁ, আৰু এয়া হ'ল বাহিৰত ওলালোঁ। ইয়াতে হাঁহ, মুৰ্গী, মাছো পোৱা যায়। চাওক, এয়া মাছৰ বজাৰ আছে। আজি সকলোৱে ইয়াতে ৰাতিকৈ মাছ খাব। এয়া চাওক, মাছৰ দোকান। ইয়াতে লোকেল মুৰ্গী আছে, আৰু মাছৰ বিভিন্ন দোকান আছে। এয়া চাওক, চাৰিওফালে মাছ। আৰু আপোনাক দেখুৱাই আছোঁ মাছৰ কেনেকুৱা ডাঙৰ বজাৰ ইয়াতে বহিছে আজি। এয়া চাওক, এয়া মাছ, এয়া প্ৰকাণ্ড প্ৰকাণ্ড মাছ, আৰু সকলোৱে আজি মাছ খাব, যিহেতু এয়া চব্জিৰ বজাৰ আছে। তো এয়া মাছৰ বজাৰ, মাছ চেলাই আছে। ইপিনে আছে হাঁহ, মুৰ্গী গোটেইখিনি পাব ইয়াতে। এয়া মাছ কাটি আছে, চাওক, এয়া মাছৰ বজাৰ। এয়া চাওক, সেয়া হ'ল ষ্ট'ভ, আৰু ষ্ট'ভত কেৰাচিন আজিকালি দেখিবলৈ নাপায়। ইয়াত কেৰাচিন, ডিজেল, এতিয়া ডিজেল আছিল, মানে ডিজেল ভৰাব। এয়া চাওক, তেওঁ দোকান দিব, এতিয়া সন্ধিয়া হৈছে। এয়া খুৰাজনে কিহৰ দোকান দিব? পকৰি, ম'ম'। তো তেখেতে ম'মৰ দোকান দিব এতিয়া। তেওঁ ছেট আপ লৈ আহিছে নিজাকৈ। এয়া চাওক, এয়া পাতকৈ চাতকৈ চব লৈ আহিছে। এয়া যোগাল ইয়াতে আছে, এয়া ম'মৰ ইয়াতে গোটেই সাজ বাচন ইয়াতে আছে। এয়া চাওক, গোটেইখিনি আছে। তো তেখেতে এতিয়া দোকানখন চলাব। এতিয়া আহিছোঁ এয়া ট্ৰাংকৰ দোকান। এয়া ট্ৰাংক, এয়া চন্দুক, ডাঙৰ ডাঙৰ চন্দুক। আপোনালোকক ডাঙৰ ডাঙৰ মানুহ এটাও ইয়াতে সোমাব পাৰিব, ইমান ডাঙৰ চন্দুক। আৰু আগত আছে ইয়াৰ সকলো সাজ বাচনৰ দোকান, বিশেষকৈ সৰ্থেবাৰী যিহেতু কাঁহ পিতলৰ বাবে বিখ্যাত। তো আপোনালোক মই দেখুৱাই আছোঁ এতিয়া কাঁহ পিতলৰ দোকান। তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। তো এয়া হ'ল কাঁহ পিতলৰ দোকান। এয়া চাওক, ডাঙৰ ডাঙৰ শৰাই আছে, একদম ডাঙৰ শৰাই ইয়াতে পাই যাব। আৰু সৰু সৰু যদি আপোনালোকে ধূপদানি লাগে, এনেকুৱা কিমান টকা এইটো? 100 টকাতে পাই যাব এনেকুৱা। আৰু এইটো বহুত দাম। এইখন কিমান শৰাইখন? 17.5। তো 17,500। আৰু সৰু আছে, আপোনালোকে যদি ঘৰত সজাবৰ কাৰণে নিব বিচাৰে তেনেহ'লে ইয়াত চাওক, লিখা আছে ডেকা মেটেল ষ্ট'ৰ। ইয়াত আছে সৰ্থেবাৰী মেইন বজাৰ, নতুন বজাৰ। আপোনালোকৰ স্থায়ী দোকান আছে, যিহেতু স্থায়ী দোকান আছে। তো স্থায়ী দোকান স্পেচিয়েল বস্তু আপোনালোকক মই দেখুৱাই আছোঁ। এটা নাৰিকল দেখুৱাই আছোঁ, কিন্তু নাৰিকল যদি হয় দেখাত চাইজটো আপোনালোকৰ তামোলৰ নিচিনা। এইটো চাওক, এই নাৰিকল। এইটো কিমান দাম খুৰা? এইটো কিমান দাম? 220 টকা। তো অলপ কম হৈ যাব। কোনোবাই যদি ল'ব বিচাৰে এনেকুৱা আহিব ডেকা মেটেল ষ্ট'ৰলৈ। এয়া চাওক, বিভিন্ন ৰকমৰ আইটেম আছে কাঁহ পিতলৰ। তো খুৰাকো চিনি লওক, আৰু এই দাদাজনকো চিনি লওক। আহিলে ক'ব যে হিৰকৰ ভিডিঅ' চাই আহিছোঁ, তো অলপ কম কৰি দিব কিন্তু খুৰা আহিলে। তো আপোনালোকে যদি আহে অলপ কম কৰি দিব, হ'লচেল দামত দি দিব। ঠিক আছে। তো গোটেই সৰ্থেবাৰীৰ সভাখন দেখুৱালোঁ। এখন স্পেচিয়েল আপোনালোকক দোকান দেখুৱাম। তো আপোনালোকে দেখিছে কমলা টেঙা। আচলতে কমলা টেঙা সকলোতকৈ বিখ্যাত হ'ল ভূটানত, আৰু এইখন দোকান হ'ল ভূটানৰ পৰা দিছে। ইয়াত চাওক, ভূটানৰ গোটেইখিনি বস্তু পাই যাব। এই দাদাজনেই ভূটানৰ পৰা, ভূটানৰ ন আপোনালোক? তো ভূটান। ইয়াত চাওক, এইটো কি? জালুক।
জামলাং বুলি কয়, এইটো মানে ক'লা জালুকৰ নিচিনা। জাবলা জাবলা আৰু এইটো হ'ল এইটো ভূটানৰ মেগী নুডলছ আৰু এনেকুৱা মছলা পাব। ইয়ে চাওক क्या है ये ধুনা ও जो जलाते हैं এই ধুনা চাওক, মই মছলা বুলি ভাবিছিলোঁ। कौन सा वाला ये এই বস্তুবোৰ থাইলেণ্ডৰ পৰা তেওঁলোকে আনিছে, তো দেখুৱালে। আৰু এয়া হ'ল ভূটানৰ প্লেট, ইয়াত থাইলেণ্ডৰ। আৰু কাহা বেগ এয়া এই লেখা আছে মেড ইন ভূটান। এয়া ভুটীয়া বেগ, তেওঁলোকে হাতেৰে বা মেচিনত বিভিন্ন ধৰণৰ বনাইছে। আৰু যদি আপোনালোকে চাই ইয়াতে জেকেট চুৱেটাৰ তেনেকুৱা বহুতখিনি বস্তু হ'ব। এয়া আছে ব্লেংকেট আছে, আৰু ইয়াতে এয়া কি বুলি কয়, এইটো আমি যে যিটোত বহোঁ আৰু বহা মেট বুলি কওঁ, এই মেট। আৰু এয়া হাতে বোৱা চুৱেটাৰো আছে। এয়া চাওক, আৰু এইটো হ'ল আদা, এইটো ভূটানৰ আদা। আদা আছে, কমলা টেঙা আছে, বিভিন্ন বস্তু আছে। এয়া চাওক, কণমানিজনে শুই আছে, এজন কণমানি আছে ইয়াতে শুই আছে। আৰু এই आपका लड़का है क्या है হা তো এওঁলোকৰে ঘৰৰ এই বাচ্চাজন শুই আছে। তো এয়া পুচকা, এতিয়া আমি অলপ পুচকা খাম। পুচকা খাবি না? এই পুচকা খাম এতিয়া। এই পুচকা বনাই আছে। তো এয়া চাওক, ইমান সুন্দৰকৈ মালা লাইটেৰে সজাইছে, দেখিছে আপোনালোকে। যোৱাৰ সময়ত এয়া গৰম গৰম জেলেপি লৈ আছোঁ লক্ষী ভাণ্ডাৰৰ পৰা। লক্ষী ভাণ্ডাৰ দুখন দোকান, এখন এইখন আৰু এখন হ'ল এইখন। তো আপোনালোকে আহে, মেইন গেটৰ ওচৰতে আহিব পাৰে, সৰ্থেবাৰী সভাৰ মেইন গেটৰ ওচৰতে এয়া বনাই আছে। তো যিহেতু সৰ্থেবাৰী সভাখন বহুত বিশাল আৰু গোটেই সভাখন আপোনালোকক তন্নকৈ দেখুৱাটো সহজ কথা নহয়, তথাপি তাৰে মাজত যিখিনি পাৰোঁ আপোনালোকক মই সৰ্থেবাৰী সভা দেখুৱালোঁ। আৰু বাকী যদি আপোনালোকে চাব বিচাৰে বা সৰ্থেবাৰী সভাৰ পৰা কিবা ল'ব বিচাৰে, তেনেহ'লে সৰ্থেবাৰী সভালৈ আহক, বৰপেটাৰ পৰা একেবাৰে ওচৰতে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে, আপোনালোকক বাই বাই দিলোঁ। পুনৰ লগ পাম নতুন ভিডিঅ'ত, আৰু আপোনালোকে যিমানখিনি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বাই বাই।